সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত অহাৰ কাৰণে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আজি বিভিন্ন দিশতে আমি কামবিলাক চলি আছে। তাৰ কাৰণে আজি বিশেষকৈ আমাৰ চাহ বাগিচা আদিবাসী জনগোষ্ঠীৰ কাৰণে কি ধৰণে আজি বৰ্তমান পৰিস্থিতি চলি আছে তাৰ বাবে এটা প্ৰেছ মিটৰ কাৰণে আমি আমাৰ সতীৰ্থসকলৰ লগত আজি উপস্থিত হৈছোঁ। আজি আমি ইয়াত উপস্থিত হৈছোঁ, আপোনালোকে সকলোৱে জানে আজি বিজেপি চৰকাৰটোৱে আজি 10টা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে। কিন্তু আজি যি ধৰণে তেওঁলোকে আজি চাহ জনগোষ্ঠী আদিবাসীসকলক যি ধৰণে আজি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, কি প্ৰতিশ্ৰুতি দিছে আৰু কি ধৰণে তেওঁলোকে আজি প্ৰতাৰণা কৰি আছে, গোটেইখিনি কথা স্পষ্ট হৈ আছে। সেইকাৰণে আজি কি তেওঁলোকে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে আমি সকলোৱে জানো। সেই কথাবিলাক আপোনালোকে সকলোৱে জানে, সমগ্ৰ আমাৰ অসমৰ ৰাইজে জানে, আমাৰ বাগিচা অঞ্চলৰ আদিবাসী লোকসকলে সকলো কথাখিনি জানে। সেইকাৰণে সেই কথাৰ ওপৰত আমি সকলোৱে ইয়াতে আমাৰ নিজৰ মন্তব্যবোৰ ৰাখিম। আৰু তাৰ কাৰণে মই আৰম্ভ কৰিব বিচাৰিছোঁ যে প্ৰথম প্ৰতিশ্ৰুতি তেওঁলোকে জনজাতিকৰণ ৰাখিছিলে। জনজাতিকৰণৰ কথা তেওঁলোকে আজি 6 জনগোষ্ঠী জনজাতিকৰণ কৰি দিম বুলি কৈছিলে। এই 6 জনগোষ্ঠী জনজাতিকৰণৰ ভিতৰত আমাৰ চাহ আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ লগতে আদিবাসীসকলক আজি জনজাতিকৰণ কৰিম কৈছিলে। কিন্তু আজি এই জনজাতিকৰণ ক'ত গ'ল? আজি 10টা বছৰ হ'বলৈ গৈছে। তেওঁলোকে আজি যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব পৰা নাই। আজি আমি দেখিছোঁ যে আমাৰ আদিবাসীসকল লোক বা চাহ জনগোষ্ঠীৰ লোকসকল ইয়াত যি বসবাস কৰি আছে অসমত, বিভিন্ন আমাৰ অন্য ৰাজ্যত, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আজি কিন্তু শিডিউল কাষ্টত তেওঁলোকৰ শিডিউলিং হৈ আছে। আজি বহুতখিনি আমি শিডিউল ট্ৰাইব হৈ আছোঁ বা শিডিউলিং আমাৰ আছে, কিন্তু অসমত আমাক বাৰম্বাৰ কৈ থকা হয়, কিন্তু আজিলৈকে এই চৰকাৰখনে সেইটো কৰিব পৰা নাই। আৰু দ্বিতীয়টো কথা হৈছে যে আজি দৈনিক মজুৰি যিটো আমাৰ চাহ বাগিচা শ্ৰমিকসকলৰ, আজি চাহ বাগিচা যিটো আমাৰ ডেইলি ৱেজেছ বুলি কয়, মিনিমাম 351 হ'ব লাগে। আৰু তেখেতসকলে নিৰ্বাচনৰ আগত কৈছিলে যে 351 টকা কৰিম বুলিকে, কিন্তু আজিলৈকে 351 টকা কৰিব পৰা নাই তেওঁলোকে। আজি চাওক, আজি ইমান মূল্য বৃদ্ধি হৈছে বা আজি যি ধৰণে আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল আজি দিনে আজি অৰ্থনৈতিকভাৱে আমি দুৰ্বল হৈ গৈয়ে আছোঁ। আজি মূল্য বৃদ্ধি আছে, ঘৰখন চলাবলৈ অসুবিধা হৈছে। সেই সময়ত আজি মজুৰিটো পাবলৈ কাৰণেও আমি ৰৈ থাকিব লাগে। আমাৰ শ্ৰমিক ৰাইজে আজি দেৰিকৈ পইচাবিলাক পায় বা বহুত দিনৰ মূৰে পোৱা যোৱা দেখা গৈছে। ঠিক তেনেধৰণে আমি দেখিছোঁ যে আজি PF আমাৰ নিজৰ PFৰ পইচা পাবলৈ কাৰণে আমাৰ যুঁজিব লাগে। এনে ক্ষেত্ৰত যদি চৰকাৰখনে কথা দিও যদি কথা ৰাখিব নোৱাৰে, তেতিয়াহ'লে কি ধৰণে আজি তেওঁলোকে আজি চাহ জনগোষ্ঠী আদিবাসী লোকসকলক তেওঁলোকে আজি প্ৰতিশ্ৰুতি দিছিলে। তৃতীয়তে হৈছে মাটিৰ পট্টাৰ কথা কৈছিলে, মাটি পট্টা দিম বুলি কৈছিলে, কিন্তু ক'ত গ'ল সেই মাটি পট্টাৰ প্ৰতিশ্ৰুতি? কিন্তু তাৰ সলনি আমি কি দেখিছোঁ, আজি জেগাই আমি দেখিছোঁ চাহ বাগিচাসমূহবিলাকক আজি তেওঁলোকে বিক্ৰী কৰি গৈ আছে। সেইটো কি আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকৰ ওপৰত অপমান নহয়নে? আজি তেওঁলোক কথা দি পেলাই তেওঁলোকক মাটি নিদি পেলাই তেওঁলোকে কিন্তু এনেকুৱা এটা আইন সংশোধনী কৰি আনি পেলাই তেওঁলোকে আজি চাহ বাগিচাবিলাক আজি তেওঁলোকে বেলেগলৈ বিক্ৰী কৰি গৈ আছে। সেইকাৰণে এনেকৈ ধৰণৰ মিছা প্ৰতিশ্ৰুতি প্ৰতিবাৰে তেওঁলোকে দি আছে। চতুৰ্থতে হৈছে নিবনুৱা সমস্যা। আজি আপোনালোকে জানে যে চাহ বাগিচাতে হওক বা গাঁও অঞ্চলতে আমাৰ যি চাহ জনগোষ্ঠী আমাৰ আদিবাসী লোকসকল আছে, আৰ্থিকভাৱে আমাৰ বৰ উন্নত নহয়, কিন্তু আজি মাক দেউতাক মাতৃ পিতৃয়ে আজি ল'ৰা ছোৱালীবিলাকক খুব কষ্টৰে পঢ়া শুনা কৰাই শিক্ষা দীক্ষা দি পেলাই ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰিছে। আজি সেই শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি যিটো নিবনুৱা সমস্যাবিলাক আছিলে, এইটো তেওঁলোক নিযুক্তি দিব লাগিছিলে বা কিবা স্বাৱলম্বী কৰিবলৈ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু আজি কি হয়, তাৰ সলনি দেখা যায় যে আমাৰ চাহ জনগোষ্ঠী অঞ্চলৰ যুৱক যুৱতীসকলে যিসকল শিক্ষিত আছে, আদিবাসী যুৱক যুৱতীসকলক আজি দেখা যায় যে বহিৰাজ্যত গৈ পেলাই তেওঁলোকে আজি কৰ্মৰত হ'বলৈ কাম বিচাৰি পেলাই বাহিৰত কাম কৰিবলৈ যোৱা দেখা যায়। কিন্তু তাৰ সলনি যদি ইয়াত সংস্থাপন দিব পৰা নাই, তো সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। চৰকাৰৰ বনোৱাৰ আগত আপোনালোকে প্ৰতিশ্ৰুতি দিব, কিন্তু চৰকাৰ হৈ যোৱাৰ পাছত আপোনালোকে আমাৰ জনগোষ্ঠীটোক সদায় সকলো সময়তে পাহৰি পেলাই আপোনালোকে
কথাবিলাক পাহৰি যায়। সেইকাৰণে স্কিল ডেভেলপমেণ্ট আছে, বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক আছে। গভৰ্ণমেণ্ট চলাবলৈ বিভিন্ন ধৰণৰ গুড পলিচিছবিলাক আনি পেলাই সংস্থাপনৰ কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই কৰিব লাগে, কিন্তু এই ক্ষেত্ৰতো তেওঁলোকে ব্যৰ্থ হৈছে। আপোনাৰ 5 নম্বৰত আছে স্বাস্থ্যৰ ক্ষেত্ৰত। আজি দেখিছোঁ আমাৰ স্বাস্থ্যজনিত ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হয়, বা আমাৰ মহিলাসকলে হওক বা শিশুসকলে হওক, বা আজি বাগিচা অঞ্চলত আমি দেখোঁ যে বহুতবিলাক আমাৰ মানে ৰোগ, যেনেকৈ আমাৰ এনিমিক আছে মহিলাবিলাক, বা আমাৰ ডায়েৰিয়া খুব হয়, বা আজি টিউবাৰকুলোচিছ যিটো আমাৰ TB বেমাৰ বুলি কয়, যক্ষ্মা ৰোগ বুলি কয়, এইবিলাক খুব প্ৰচলিত হৈ থাকে। কিন্তু আজি আমি দেখিছোঁ যি ধৰণে স্বাস্থ্য ব্যৱস্থাবিলাক আজি বাগিচাত বা গাঁও অঞ্চলবিলাকত হ'ব লাগিছিলে তেনেকুৱাতো নাই। আজি হস্পিটেল যদি আছে তাত ডাক্তৰ নাই, দৰৱৰ ভালদৰে ব্যৱস্থা নাই, দৰৱৰ অভাৱ হৈ আছে। তেনে সময়ত কি ধৰণে আমাৰ এই মানে পিছপৰা আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে উন্নত স্বাস্থ্য ব্যৱস্থা তেওঁলোকে চিন্তা চৰ্চা কৰিছে। ভালদৰে কৰিব লাগে, তেতিয়াহ'লে কিবা এটা ভাল স্বাস্থ্যজনিত এটা দিশত আগবাঢ়ি যাব পৰা যাব। তাৰ লগতে আমি দেখিছোঁ যে আজি ইনফেণ্ট মৰ্টেলিটি কেছেই হওক বা মেটাৰ্নেল মৰ্টেলিটি কেছেই হওক কম হোৱা দেখা নাই, কিন্তু আজি বিভিন্ন কাৰণত আজি ৰোগৰ কাৰণ আজি দেখা গৈছে যে আজি এই মৃত্যুৰ হাৰ বাঢ়িহে গৈ আছে। সেইকাৰণে ইয়াতো তেওঁলোকে স্বাস্থ্যজনিত ক্ষেত্ৰতো আজি চাহ বাগিচা অঞ্চলবিলাকত তেওঁলোকে ব্যৰ্থ হৈছে। 6 নম্বৰত আহিছে শিক্ষা। আজি শিক্ষাৰ কথাত আমি দেখিছোঁ যে আজি বহুত কিছু স্কুল খুলিছে, কিন্তু স্কুলত যি ধৰণে ব্যৱস্থা কৰিব লাগিছিলে আজি ঠিক তেনেধৰণেতো ব্যৱস্থা কৰা আমি দেখা নাই। সেইকাৰণে এনেকুৱা বিভিন্ন ক্ষেত্ৰত আজি দেশখন আগবাঢ়িবলৈ হ'লে আমাৰ শিক্ষা দীক্ষাৰ কাৰণে বহুত প্ৰয়োজনীয়তা আছে। সেইকাৰণে আজি ইয়াতে আমি চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে আজি শিক্ষা দীক্ষাত বেছি জোৰ দিব লাগে, যাতে আমাৰ এই দুখীয়া জনসাধাৰণবিলাক বা যিমানখিনি আমাৰ চাহ বাগিচা অঞ্চলবিলাকত বসবাস কৰে তেওঁলোকৰ কাৰণে সুব্যৱস্থা কৰি পেলাই যাতে সকলোৱে শিক্ষিত হওক, তাৰ কাৰণে এটা ব্যৱস্থা কৰাৰ কাৰণে খুব প্ৰয়োজনীয়তা আছে, কিন্তু তাতো এই চৰকাৰখনে বিফল হৈছে। আৰু 7 নম্বৰত আছে, এইটো এটা খুব আমাৰ জ্বলন্ত সমস্যা আৰু খুব ডাঙৰ এটা সমস্যা, খুব ইম্পৰ্টেণ্ট। এইটো হৈছে মহিলা আৰু শিশুৰ সুৰক্ষা। আজি এই বিজেপি চৰকাৰে বেটি বচাও বেটি পঢ়াও বুলিকে শ্লোগান দি পেলাই তেওঁলোকে আজি জানো আমাৰ অসমৰ বেটি বা ভাৰতৰ বেটি বা চাহ বাগিচাৰ বেটিসকলক ৰক্ষা কৰিবলৈ পাৰিছেনে, সুৰক্ষা দিব পাৰিছেনে? নাই পৰা। তেওঁলোকে এইটোতো ব্যৰ্থ হৈছে। আজি আমি দেখিব পাৰিছোঁ যে আজি বিশেষকৈ আজি চাহ জনগোষ্ঠী আমাৰ বিভিন্ন চাহ বাগানবিলাকতে হওক বা আজি গাঁৱে বস্তিয়ে হওক, সকলো মহিলাসকল আজি বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছে। বিভিন্ন ঠাইত আমি দেখিছোঁ ৰেপ হৈছে, মাৰ্ডাৰ হৈছে, বা ক'ৰবাত আমাৰ ঘৰুৱা আমাৰ যিখিনি হিংসা আছে তাতো বহুত মহিলাবিলাক ভুগি আছে। সেইদিনাখন আপোনালোকৰ লগতে ইয়াত প্ৰেছ মিট কৰিছিলোঁ, তিনিচুকীয়া নহয় জানো, তিনিচুকীয়া জিলাত 20 ফুটীয়া বাগানৰ এগৰাকী কিশোৰীক শুই থকা অৱস্থাত ঘৰৰ পৰা উঠাই লৈ তাক দলবদ্ধ ধৰ্ষণ কৰি পেলাই মাৰি পেলাই নলাত পেলাই দিয়া হয়। এনেকুৱা ধৰণে যদি চলি থাকে তেতিয়াহ'লে ক'ত আমাৰ শিশু সুৰক্ষা হ'ব বা ক'ত মহিলা সুৰক্ষিত হৈ থাকিব? সেইকাৰণে আহ্বান জনাওঁ যে এই ক্ষেত্ৰত মহিলাসকলৰ কাৰণে আৰু শিশুসকলৰ ক্ষেত্ৰত তেখেতসকলে ভালকৈ গুৰুত্ব দিব লাগে। সেইকাৰণে এনেকুৱা বিভিন্ন কথাবিলাকৰ কাৰণে আজি উপস্থিত হৈছোঁ। আমাৰ লগত আমাৰ সতীৰ্থসকল আছে। সেইকাৰণে এই সকলো কথাৰ কাৰণে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি এটা দাবী জনাইছোঁ যে এই বিষয়বিলাকৰ খুব সোনকালে অতি শীঘ্ৰে যাতে সমাধান হয়, আৰু নহ'লে অনাগত যি নিৰ্বাচন আছে তাত কিন্তু আমাৰ চাহ বাগিচাৰ লোক আদিবাসী লোকহঁতে কিন্তু প্ৰত্যুত্তৰ দিব। এইকাৰণে ইয়াৰ পাছত মই ধন্যবাদ জ্ঞাপন কৰি পেলাই আমাৰ প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়াক মই নিজৰ মন্তব্য ৰাখিবলৈ। নমস্কাৰ, আপোনালোকক চবকে ধন্যবাদ জনাইছোঁ। আমাৰ কংগ্ৰেছৰ আমাৰ APCCৰ ৱৰ্কিং প্ৰেচিডেণ্ট ৰজিনা তিৰ্কী বাইদেৱে মোটামুটিকৈ গোটেই টপিকবোৰ তেওঁ চুই গৈছে। মই দুটামান কথা ক'ব বিচাৰোঁ। আজি ইউথ জেনেৰেশ্যনটো, আমাৰ বাগান অঞ্চলৰ যদি আমি ইউথ জেনেৰেশ্যনটো চাওঁ, আজি সমাজ এটাক যদি আমি আগবঢ়াই লৈ যাব লাগে, সমাজটোক আগবঢ়াই লৈ যাবলৈ কাৰণে আমি চৰকাৰ ফালৰ পৰা যদি আমি ফ্ৰীবি দিওঁ, ফ্ৰীবি দি পেলাই আমি সমাজ এটাক উদ্ধাৰ কৰিব নোৱাৰোঁ। আপোনালোকে দেখিছে এই প্ৰায় 9 বছৰৰ শাসনত তেওঁলোকে কি কৰে, ইলেকশ্যনৰ সময়ত 1-2 মাহৰ আগৰ পৰা তেওঁলোকে কি কৰিব, আমাৰ বাগান অঞ্চলবোৰত তেওঁলোকে মানুহক অলপ পইচা দি পেলাই ভোটটো ল'বলৈ চেষ্টা কৰে। আজি মোৰ কথাটো হৈছে যে আজি মই ডেটা এটা লৈ পেলাই আহিছোঁ
যে আজি প্ৰভিডেণ্ট ফাণ্ডৰ ডেটা হয় যে আজি আমাৰ অসমত 1266টা গাৰ্ডেন আছে আৰু তাত পাৰ্মানেণ্ট ৱৰ্কাৰ আমাৰ আছে প্ৰায় 12,82,989 আজি তেওঁলোকে এতিয়া এটা হেৰি ওলাইছে যে 5,000 টকাকৈ দিব মোৰ কথাটো এইটোৱে হৈছে যে আমি ভাল পাইছোঁ কিন্তু কথাটো হৈছে যে অকল 6 লাখ মানুহক কিয় আৰু এই 6 লাখ মানুহক যে তেওঁলোকে দিছে ক্ৰাইটেৰিয়াটো কি আজি গোটেই 12 লাখ বা অলমষ্ট 13 লাখ মানুহক কিয় দিব পৰা নাই বা যোনবোৰ স্মল টি গ্ৰোৱাৰ্ছ হয় সেইবোৰ য'ত কাম কৰে তেওঁলোকক কিয় দিব পৰা নাই আজি শিক্ষা দীক্ষাৰ কথা তেওঁলোকে কয় আজি মোৰ কথাটো হৈছে বা আমাৰ কংগ্ৰেছ ফালৰ পৰা আমি তেওঁলোকক এটা প্ৰশ্ন সুধিব বিচাৰোঁ চৰকাৰক যে আজি আমাৰ স্কুলবোৰ প্ৰভিজনেলাইজ কেতিয়া হৈছিলে লাষ্ট আমাৰ কংগ্ৰেছৰ সময়ত হৈছিল তাৰপিছত হোৱা নাই আজি স্কুলবোৰ তেওঁলোকে বনাইছে বিল্ডিং বনাইছে হাইস্কুলৰ কিন্তু আজি কি হৈছে তাত পঢ়াবলৈ কাৰণে আজি তাত টিচাৰ্ছবোৰ নাই আজি আপোনালোকে শুনি আচৰিত হ'ব যে আমাৰ জনগোষ্ঠীৰ আজি চাহ জনগোষ্ঠী আৰু আদিবাসী অঞ্চলবোৰত আজি সবতকৈ বেছি ড্ৰপ আউটছ আছে আমাৰ পাৰ্চেণ্টেজ ৱাইজ যদি আমি চাওঁ সবতকৈ বেছি ড্ৰপ আউটছ আমাৰ হেৰি থাকে আজি ইমান এটা বেয়া পৰিৱেশত আজি আমাৰ ল'ৰা ছোৱালীবোৰে কষ্ট কৰি পঢ়ে আৰু তাৰপিছত আমি কাৰ লগত কম্পিট কৰিব লাগে আজি আমি টাউনৰ গাঁৱৰ যোনবোৰ সব ফালৰ পৰা তেওঁলোকৰ এটা ছ'চিয়েলি তেওঁলোকে এটা মানে এটা ডেভেলপড এটা হেৰিত আছে তেওঁলোকৰ লগত আমাক হেৰি নাই 3% তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ কথা ক'লে আজি সেই 3%ত আপোনালোকে নিজে খবৰ কৰি চাব আজি মেডিকেলত আজি আপোনাৰ ইঞ্জিনিয়াৰিঙত গোটেইকেইটা হেৰিতে আপুনি যদি চাব তাত মেক্সিমাম মানুহে পাই আছে আমাৰ বাগানৰ অলপ চলপ মানুহে পায় আৰু বাগানৰ চাৰ্টিফিকেট ওলাই পেলাই বেলেগ মানুহবোৰে আজি বেলেগ জনগোষ্ঠীৰ মানুহবোৰে তাত আজি ল'ৰা ছোৱালীবোৰে তাত পঢ়ি আছে আজি এইবোৰ চৰকাৰে কিয় হেৰি নকৰে আজি অফিচিয়েল ডিপাৰ্টমেণ্টছবোৰে কিয় এইবোৰ হেৰি নকৰে আমিতো কিমান মাত মাতিছোঁ এইবোৰক আজি অলপ দিনৰ আগত আৰ্চাই মাত মাতি গৈছে আজি অকল আমাৰ ভোটটো লাগিব তাৰ বাহিৰে তেওঁলোকে একো নকৰে আজি মেডিকেল আপোনালোকে যদি যায় আজি এনেকৈ এটা অৱস্থা হৈছে আমাৰ বাগান অঞ্চলবোৰ ভিতৰত থাকে তাৰ পৰা মানুহ এটাৰ ডেলিভাৰী কেছ এটা হওক বা নৰ্মেল কেছ এটা হওক আজি আমাৰ যোনবোৰ হস্পিটেল আছে তাত আমি সেইবোৰ কৰিব নোৱাৰোঁ আমাৰ মেডিকেল কলেজলৈ আমি ৰেফাৰ কৰিব লাগে আজি তাত ডক্টৰ নাই পেট বিষৰ আৰু হেৰিৰ বাহিৰে তাত দৰৱ নাপায় আজি এনেকুৱা এটা পৰিৱেশত আজি আমি বসবাস কৰি আছোঁ আৰু অকল তেওঁলোকৰ কথাটো হৈছে ক্ষমতা দখল কৰিব লাগে ক্ষমতা দখল কৰিবলৈ কাৰণে ফ্ৰী বিবোৰ দিব আৰু ফ্ৰী বিবোৰ দি পেলাই তেওঁলোকে ভোটটো ল'বলৈ বিচাৰে আজি ইণ্ডাষ্ট্ৰীৰ ওপৰত আৰু পলিটিকেল চিনাৰীৰ ওপৰত আমাৰ জ্যেষ্ঠসকল আছে তেওঁলোকে ক'ব কিন্তু মই মোটামুটি আপোনালোকক আমাৰ উঠি অহা প্ৰজন্মৰ চিনাৰিঅ'টো আপোনালোকক মই ক'লোঁ আৰু যদি কিবা থাকে আমাৰ বক্তাসকলে কোৱাৰ পিছত আমি আনচাৰ কৰিম আজিৰ এই সংবাদমেলত উপস্থিত থকা আমাৰ চেয়াৰমেন বৰা ডাঙৰীয়া আমাৰ ৰজলিনা তিৰ্কী আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট প্ৰাঞ্জল ঘাটোৱাৰ ভাইটি আৰু মোৰ দাদা এটুৱা মুণ্ডা ডাঙৰীয়া আৰু সাংবাদিক বন্ধুসকল আজি PCCয়ে খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এনেধৰণৰ সাংবাদিক মেল এটা ইয়াত আমি আয়োজন কৰিছোঁ কাৰণ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকল অতিকৈ পিছপৰা আৰু বিগত দিনবিলাকত বিজেপি চৰকাৰে যিদৰে তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যিখিনি নিজেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে এটাও প্ৰতিশ্ৰুতিৰ কাম কিন্তু তেখেতসকলে কৰা নাই তেখেতসকলে জনজাতিকৰণ কৰিম বুলি কৈছিলে 351 টকা হাজিৰা দিম বুলি কৈছিলে 200 ইউনিট ফ্ৰী বিজুলী দিম বুলি কৈছিলে মাটিৰ পট্টা দিম বুলি কৈছিলে আৰু অন্যান্য বহুত প্ৰতিশ্ৰুতি তেখেতসকলে দিছিলে কিন্তু আমি দেখিলোঁ তেওঁলোকে এই চাহ জনগোষ্ঠী আৰু আদিবাসীৰ কাম কৰাতকৈ তেওঁলোকে ব্যৱসায়ত নামিছে তেওঁলোকে চাহ বাগিচাবিলাকত এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিছে আজি আমি দেখিছোঁ
যে অলপ দিনৰ আগতে আমি সকলোৱে দেখিছোঁ যে মাটিৰ যিবিলাক দালাল আছিলে, চাৰ্কুল অফিচ বা DC অফিচ বা অন্যান্য জেগাত যিবিলাক মাটিৰ দালালি কৰিছিলে, দালাল যিসকল আছিলে, সেই দালালবিলাকক তেওঁলোকে ধৰি ধৰি জেলত ভৰাইছিল। জেলত তেওঁলোকক ভৰালে, কিন্তু আমি দেখিছোঁ এই চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক, মন্ত্ৰীয়ে হওক, বিধায়কেই হওক বা আমোলা বিষয়াই হওক, তেখেতসকলে এনেকুৱা কাম কৰিছে যে এতিয়া দালালিৰ মূল কামটো তেখেতসকলে কৰিছে। মোৰ সমষ্টিতে বাগিচা এটা আছে, শুকান পুখুৰী আৰু কচুজান চাহ বাগিচা। এই বাগিচাটো ৬,০০০ বিঘা, মাটিৰ কালি ৬,০০০ বিঘা। এই ৬,০০০ বিঘা মাটিৰ ভিতৰত এই বাগিচাখন বিক্ৰী হ'ল আৰু বিশেষ ব্যক্তিয়ে এই বাগিচাখন কিনিছে। কিনাৰ পিছত তেওঁ আইন বনালে যে কোনোবাই যদি বাগিচা কিনে তেন্তে 10% মাটি অন্য কোনো ব্যৱসায়ত তেখেতে লগাব পাৰিব। তো ৬,০০০ বিঘাৰ 10% হৈ গ'ল ৬০০ বিঘা। বাগিচাটো কিনিছে মাত্ৰ ৬০ কোটিত। আৰু হাৰ্ট অফ দ্য তিনিচুকীয়া টাউন, বাগিচাখন একদম লাগি আছে, এইটো তিনিচুকীয়াৰ হাৰ্ট। তাত মাটি বিক্ৰী হৈ আছে ২.৫ কোটি ৩ কোটি পাৰ বিঘা। এতিয়া আপোনালোকে চাব যে এতিয়া ২.৫-৩ কোটি বিঘা আৰু ৬০০ বিঘা বিক্ৰী কৰিব পাৰিব, অন্য ব্যৱসায় কৰিব পাৰিব, ফ্লেট বনাব পাৰিব, মেডিকেল যিকোনো কামত তেওঁ লগাব পাৰে। আইন বনালে। আইন বনোৱাৰ পিছত এতিয়া বিক্ৰী বুলি যদি আমি ধৰি লওঁ, যদি বিকিবলৈ যায় তেতিয়াহ'লে ৬০০ বিঘা ইনটু ৩ কোটি ইজিকেলটো ১,৮০০ কোটি। ১,৮০০ কোটি টকা পাব। কিনিছিলে কিমানত? মাত্ৰ ৬০ কোটিত কিনিছে। গতিকে কিমান ডাঙৰ এটা ষড়যন্ত্ৰ এটা চলিছে। আৰু বাগিচাবিলাক প্ৰায় শেষ হৈ গ'ল। আমি দেখিছোঁ ৱাৰেণ্ট ইণ্ডিয়া টি লিমিটেড, যি নেকি ২০০ বছৰ বাগিচা চলালে, তেখেতসকল সম্পূৰ্ণ তেওঁলোকৰ ১৪খন বাগিচা আছিলে, ১৪ বাগিচা বিক্ৰী কৰি ওলাই গ'ল। আমাৰ AP জয় কোম্পানী আছিলে, তেওঁলোকৰ ১৫খন বাগিচা আছিলে, ১৫খনেই বিক্ৰী কৰি তেওঁলোকে চাহ ব্যৱসায়ৰ পৰাই ওলাই গুচি গ'ল। আৰু আমাৰ মেকলিন মেগৰ, মেকলয়েড ৰাছেল, আছাম কোম্পানী আৰু বহুতো নামী দামী, যাৰ নেকি লণ্ডনত অফিচ আছিলে, সেই কোম্পানীবিলাকে চাহ বাগিচাবিলাক বিক্ৰী কৰি দিছে। তাৰ মানে তেওঁলোকে চাহ বাগিচাক, বিজেপি চৰকাৰ যদি থাকে, অনাগত সময়বিলাকত চাহ বাগিচা নাথাকিব, চাহ বাগিচাই নাথাকিব। যিদৰে মানে যিটো গতত গৈ আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে বাগিচা কিনিছে, মন্ত্ৰীয়ে বাগিচা কিনিছে, বিধায়কে বাগিচা কিনিছে, অন্যান্য আলু বেপাৰী, চাউল বেপাৰী, দাইল বেপাৰী বাগিচাবিলাক কিনিছে। কিহৰ কাৰণে কিনিছে? শ্ৰমিকসকলৰ কাৰণে কিনা নাই। শ্ৰমিকসকলৰ কাৰণে তেখেতসকলে বাগিচা কিনা নাই। তেখেতসকলে মাটিৰ লোভত, কেৱল মাত্ৰ মাটিৰ লোভত তেখেতসকলে চাহ বাগিচাবিলাক কিনিছে। গতিকে ক'ত গৈ আছে এই গোটেই কথাবিলাক আপোনালোকে নিজেই বিবেচনা কৰিব। আৰু হেল্থৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এই বিজেপি শাসন প্ৰায় 9 বছৰ হ'ল। এই 9 বছৰত চাহ শ্ৰমিকসকল শুকাই ক্ষীণাই শেষ হৈ গৈছে। কাৰণ 250 টকা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, 351। 250 টকা হাজিৰাত তেওঁলোকে পৰিয়াল চলাব পৰা নাই, নিউট্ৰিশ্যন খাব পোৱা নাই, ভিটামিনযুক্ত বস্তু খাব পৰা নাই। কাৰণ 250 টকাত মাক বাপেক ল'ৰা ছোৱালী যদি থাকে, 250 টকাত পৰিয়ালটো কেনেকৈ চলিব? অৰুণোদয় তাত নাপায়। চাহ বাগিচাৰ মানুহবিলাকে অৰুণোদয় নাপায়। কোনোবা বাগিচাত 8-10টামান যিবিলাকে নেকি বিজেপি কৰে, তেওঁলোকে হয়তো পাব পাৰে কোনোবা বাগিচাত 8-10টা 20টামান। বাকী মানুহ কোনো কিন্তু অৰুণোদয় নাপায়। গতিকে এই কথাবিলাক এতিয়া চাহ জনগোষ্ঠী এতিয়া বুজি পোৱা হৈছে। অনাগত সময়বিলাকত নিশ্চয় এটা ভাল উত্তৰ দিব। কাৰণ বিল' 50 কেজি হৈ গৈছে ৱেটটো, বডি ৱেট চাহ শ্ৰমিকসকলৰ 80% মানুহৰ বডি ৱেট বিল' 50 কেজি। আৰু বিভিন্ন বেমাৰ আৰু বিল' 50 কেজি হ'লে ইজনে সিজনক তেজ দিব নোৱাৰে, তেজ পৰ্যন্ত দিব নোৱাৰে। গতিকে তেওঁলোকে যিদৰে মানে কাম কাজবিলাক চলাই আছে,
তো আমি ভাবোঁ যে আমাক দয়া নালাগে, আমাক লাগে আমাৰ অধিকাৰ। যিবিলাক প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পূৰণ কৰক। কেৱল প্ৰলোভনৰ ৰাজনীতি। এতিয়া ইলেকশ্যন আহিব, কেইটকা একাউণ্টত ভৰাই দিব, বছ একাউণ্টত ভৰাই দিলে আৰু ভোট বিচাৰিব তেখেতসকলে। গতিকে এইবিলাক নকৰি এতিয়া যেনেকৈ তেওঁলোকে কৈছিলে 100 দিনত জনজাতিকৰণ কৰিম, নকৰিলে। আমাৰ 351 টকা হাজিৰা দিম, নিদিলে। 200 ইউনিট ফ্ৰী বিজুলী দিম, নিদিলে। মাটিৰ পট্টা দিম, নিদিলে। আগতে 10 টকাত মোবাইলবিলাক ৰিচাৰ্জ হৈছিলে, আজিকালি কিমান লাগে? পাণ দোকানত মোবাইল ৰিচাৰ্জ হৈছিলে, আজিকালি 299 টকা নহ'লে মোবাইল ৰিচাৰ্জ কৰিব নোৱাৰি। গতিকে যিদৰে মূল্য বৃদ্ধি তেখেতসকলে কৰিছে, আৰু এই বাগিচাবিলাক আমাৰ আসাম হিমন্ত বিশ্ব শৰ্মাৰে 14খন বাগান ATCL বাগিচা ঠিক কালি পৰহি 250 টকা, 205 টকা হাজিৰা আছিলে, কালি পৰহি 250 টকা কৰিছে। আৰু তাতে PF বহুত পেণ্ডিং আছে, ঘৰ দুৱাৰ পানী পায়খানাকে আদি কৰি এই গোটেই বস্তুবিলাক আজিও তেওঁলোকে তাত দিব পৰা নাই, দিয়া নাই। আইন আছে, শ্ৰম আইন আছে, শ্ৰম আইন অনুসৰি আমাৰ এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰবিলাক আছে, কমিশ্যনাৰ আছে, তেওঁলোকে ভিজিট কৰিব লাগে, তেওঁলোকে চাব লাগে, কিন্তু তেওঁলোকে মানে এইবিলাক নাচায়। গতিকে এই যে যিটো অৱস্থা, চাহ বাগিচা মানে বিজেপি থাকিলে চাহ বাগিচা নাথাকিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া 10টা বাগান আছে, এণ্ড ৰয়েল কোম্পানী। আজি সেই 10টা বাগানত 2 মাহ 3 মাহ কাম কৰাৰ পিছত মানুহবিলাকে দৰমহা পোৱা নাই, ৰেচন পোৱা নাই, অন্যান্য সা সুবিধা যিবিলাক আছে একো সা সুবিধা পোৱা নাই। এতিয়া কালি পৰহি মুখ্যমন্ত্ৰীয়ে কৈছে যে বাগিচাকেইখন বিক্ৰী কৰি দিম, আৰু বিক্ৰী কৰিলে ভাল মানুহক যাতে তেখেতসকলে দিয়ে, এইটো থাকিলে আমাৰ। আৰু হাইস্কুলবিলাক বনালে 2জন বা 3জন টিচাৰ, তাত মানে পিয়ন নাই, চকীদাৰ নাই, কোনো ৰকমৰ মানে হেৰি নাই, ক্লাৰ্ক নাই, কোনো নাই। এতিয়া সেই 3জন শিক্ষকে গোটেইবিলাক, সেইকাৰণে তাত আমি দেখিছোঁ যে ড্ৰপ আউটৰ সংখ্যা বহুত বেছি ড্ৰপ আউট হৈছে। গতিকে তেওঁলোকে কেইটামান, আৰু LP স্কুলবিলাক যিবিলাক আছে আজিও চৰকাৰীকৰণ হোৱা নাই সম্পূৰ্ণৰূপে আজিও তেখেতসকলে LP স্কুলটোক চৰকাৰীকৰণ কৰা নাই। গতিকে এইবিলাক যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিবিলাক তেখেতসকলক পূৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যিটো বেটি বাচাও বেটি পঢ়াও বুলি যিটো কয় তেখেতসকলে, এই কথাটো তিনিচুকীয়াৰ আমাৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানী গাঁৱত তেখেতসকলে প্ৰজা উপাধিৰ 8ষ্ঠ শ্ৰেণী 6ৰ ছোৱালী এজনীক ৰেপ কৰিলে। আৰু ৰেপ কৰিলে বিজেপিৰ এজন নেতা সমুদ্ৰ ৰয় নামৰ ব্যক্তি এজনে ৰেপ কৰিলে। কিন্তু বিজেপি নেতা হোৱাৰ কাৰণেই তেওঁ আজিও প্ৰায় 1.5-2 বছৰ হ'ল, আমি আন্দোলন কৰিলোঁ, কিন্তু 2 বছৰে তেওঁক কিন্তু আজিও গ্ৰেপ্তাৰ কৰা নাই। গতিকে আমি আৰু এই যিটো 8ষ্ঠ শ্ৰেণীৰ ছাত্ৰী যি ৰেপ হ'ল, তাৰ মাকক, তাৰ পৰিয়ালটোক সমুদ্ৰ ৰয়ে ভিত্তি প্ৰদৰ্শন কৰিলে, দম দি থাকে যে নকবি, ক'তো নাযাবি, কথাটো ওলালে কথা মাৰি পেলাম তোক, এনেকৈ ধৰণৰ ভিত্তি প্ৰদৰ্শন কৰিলে। আৰু সেই ভিত্তি প্ৰদৰ্শনৰ ফলত তাৰ মাকৰ নাম আছিলে বুধনী পৰ্যায় আত্মহত্যা কৰিলে। কিমান ডাঙৰ ঘটনা এটা। মাকে আত্মহত্যা কৰিলে, ছোৱালীজনী ৰেপ হ'ল, কিন্তু আজি 2 বছৰ হ'ল, আজি পৰ্যন্ত এই বিজেপি নেতা হোৱাৰ কাৰণেই এই লোকজন সমুদ্ৰ ৰয় আজিও গ্ৰেপ্তাৰ হোৱা নাই। গতিকে কিমান দুৰ্ভাগ্যজনক কথা এই কথাবিলাক। গতিকে মই আৰু দীঘলীয়া কৰিব খোজা নাই, সতীৰ্থ আমাৰ এতিয়াও মণ্ডল ডাঙৰীয়া আছে, গতিকে মই এইখিনিয়ে ক'লোঁ, আৰু কিবা আপোনালোকে সুধিলে নিশ্চয় ক'ম। হ'ব। নমস্কাৰ, জোহাৰ বন্ধুসকল। আজিৰ এই গুৰুত্বপূৰ্ণ চাহ জনগোষ্ঠীক লৈ, আদিবাসীসকলক লৈ কিনে আয়োজন কৰা এই সংবাদ মেলত উপস্থিত আমাৰ নেত্ৰী ৰজিলিনা তিৰ্কী ডাঙৰীয়ানী, ৱৰ্কিং প্ৰেচিডেণ্ট, আমাৰ মিডিয়া চেলৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া, ৰাজু চাহু ডাঙৰীয়া, ভতিজা প্ৰাঞ্জল ঘাটোৱাৰ ডাঙৰীয়া। ইতিমধ্যে আপোনাসৱৰ ওচৰত আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ বিষয়ে মোৰলেছ গোটেই কথাখিনি দাঙি ধৰা হ'ল। বিজেপি চৰকাৰে
চাহ জনগোষ্ঠী আদিবাসীসকলক তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকৰ দৰদী হৈ কিনে যি ধৰণেৰে তেওঁলোকে ভুৱা প্ৰচাৰ চলাইছে, এই সন্দৰ্ভত নিশ্চয় আমাৰ উপৰোক্ত বক্তাসকলৰ যি তথ্য সেইটোত প্ৰকাশ পাইছে যে তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসী দৰদী নহয়, চাহ জনগোষ্ঠী আদিবাসী ধ্বংসকাৰী দল। এতিয়া আমি চাহ জনগোষ্ঠী আদিবাসী নিজেই সেই অঞ্চলক বিলং কৰাৰ পৰিপ্ৰেক্ষিতত আমি চাহ শ্ৰমিকসকলৰ মাজত গ'লে চাহ শ্ৰমিকসকলৰ এটাই কথা যে আমাক বিজেপি চৰকাৰে ভিখাৰী বনাবলৈ নালাগে। যি ভিখাৰীৰ মৰ্যাদা আমাক দিবলৈ তেওঁলোকে বিচাৰিছে, আমি ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিম। আমি চাহ শ্ৰমিকসকল 200 বছৰ দিন ধৰি কঠোৰ পৰিশ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিলোঁ। আমি এতিয়া 5 কেজি চাউলৰ মহতাজ বনাই দিছে, তাৰ বদলি আমাক 351 টকা 33 পইচা মজুৰি বৃদ্ধি কৰি দিয়ক। এই 351 টকা মজুৰি বৃদ্ধি কৰিলে এতিয়া 250 টকা চলিছে, সামান্য অংক এটা। এই 250ৰ পৰা যদি 351 টকা বঢ়াই দিয়ে 101 টকা কৰি মজুৰি বাঢ়িব একদিনত একটা শ্ৰমিকৰ। অলপ আগতে 1000 ওপৰ চাহ শ্ৰমিকৰ কথা ক'লে, 30 লাখৰ আমাৰ চাহ শ্ৰমিকৰ কথা ক'লে। এইটো অংক এটা হিচাপ কৰি চাওকচোন আপোনালোকে। একদিনত 100 টকা ইহঁতি কোম্পানীক লাভ দিয়াই আছে। মাহেকত তেওঁলোকে 36,000 টকা, এই মাহেকত 30,000 টকা তেওঁলোকে এই শ্ৰমিকৰ পৰা কাটি কোম্পানীক লাভ দিয়াই আছে। যদি মজুৰিটো বৃদ্ধি কৰা হ'লে মাহেকত 3,000 টকা তেওঁলোকে অতিৰিক্তভাৱে পালেহেঁতেন, বছৰেকত 36,000 টকা পালেহেঁতেন। এতিয়া সেই টকাটো কোম্পানীৰ পৰা তেওঁলোকে 5,000কে টকা ইলেকশ্যনৰ নামত দি কিনে আমাৰ মানুহবিলাকক অভুৱা ভৰিছে। 5,000 টকা একেবাৰতে দি দিছে, ইফালে 36,000 টকা আমাৰ মানুহৰ পৰা বছৰেকত লৈছে। এই কথাবিলাকৰ কাৰণে আমাৰ চাহ জনগোষ্ঠী আদিবাসীবিলাকৰ কোনোদিনে উন্নতি হোৱা নাই। এই তেওঁলোকে যিটো প্ৰতিশ্ৰুতিবিলাক দিছিলে, মই আকৌ ৰিপিট কৰিবলৈ নিবিচাৰোঁ, কিন্তু এটা কথা ক'বই লাগিব যে কংগ্ৰেছৰ দিনত চাহ জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মবিলাকৰ উন্নয়নৰ স্বাৰ্থত, তেওঁলোকক সংস্থাপিত কৰাৰ স্বাৰ্থত লেবাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমি 4চকীয়া বাহন দিছিলোঁ, কমিটি বনাই তেওঁলোকক পাৱাৰ টিলাৰ দিছিলোঁ। আজি তাৰিখত বিজেপি গভৰ্ণমেণ্টে সেই আঁচনিবিলাক বন্ধ কৰি দিলে। আমাৰ চৰকাৰৰ দিনত MGNৰেগাত 100% লেবাৰৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে সেই সুবিধা কৰি দিছিলে। এতিয়া MGNৰেগাৰ কাম আজি বিজেপি চৰকাৰে কৰাব পৰা নাই, পইচাও দিব পৰা নাই। আমাৰ চৰকাৰৰ দিনত চাহ জনগোষ্ঠী আদিবাসীবিলাকৰ কাৰণে বিভিন্ন ৰকমৰ উন্নয়নমূলক আঁচনি ল'বলৈ চেষ্টা কৰা হৈছিলে। স্কুলবিলাক বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত LP স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰিছিলে। হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা আমাৰ টিচাৰবিলাকক এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা হৈছিলে। আজি এই বিজেপি চৰকাৰে স্কুল হাইস্কুল বনাই দিছে, মোৰ সতীৰ্থ এজনে ক'লে, কিন্তু তাত ইনফ্ৰাষ্ট্ৰাকচাৰটোহে কৰিলে, এই বাহটোহে ল'লে, ভিতৰত একেবাৰে বুবৰি ভাং আছে। বেলেগ স্কুলৰ পৰা, বেলেগ হাই ছেকেণ্ডেৰীৰ পৰা টিচাৰ আনি কেইটামান টিচাৰ দি কিনে এই মানুহবিলাকক হাৰাশাস্তি এটা কৰা হৈছে। এই নাম মাত্ৰ তেওঁলোকে যিটো জয়ঢোল বজাইছে, এই জয়ঢোল পৰা চাহ জনগোষ্ঠীক কেতিয়াও উন্নতি তেওঁলোকে কৰা নাই, বৰঞ্চ ইলেকশ্যনৰ ভোটৰ তাগিদাত তেওঁলোকে চাহ জনগোষ্ঠী আদিবাসীসকলক আৰু বেছি দৰিদ্ৰৰ ফালে ঠেলি দিছে। সেই কথাটো আজিৰ মূল্য বৃদ্ধি যেনেকুৱা ধৰণৰ হৈছে বস্তু বাহিনীৰ, তদ্ৰুপভাৱে এই বেলেঞ্চটো ৰাখি মজুৰি বৃদ্ধি কৰিব লাগিছিলে। সিদিনাখন চিফ মিনিষ্টাৰে এছেম্বলিত কি কৈ দিলে যে 551 টকা 550 টকা হাজিৰা দিবলৈ মই প্ৰস্তুত আছোঁ। এই লেবাৰ মিনিষ্টাৰে জানে, লেবাৰ মিনিষ্টাৰে দিয়া নাই। এইটো কথা হ'ল নেকি? আপোনাৰ হাতত আছে। মন্ত্ৰী এজনক যদি আপুনি কৈ দিয়ে তাৰ মন্ত্ৰী বচাবৰ কাৰণে, সি কেনেকুৱা ধৰণৰ ক'ব যে মই এইটো কেনেকৈ ক'ম? দিবলৈ যদি আছে 550 টকা 51 টকা হাজিৰা, তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন জাৰি কৰক, আইন বনাওক আৰু শ্ৰমিকৰ কাৰণে। আমি কৈছোঁ 500 নহয় 351 টকাটো চহী ফাৰ্ষ্ট টাইমে। এতিয়া সেই 351 টকাও হাজিৰা তেওঁলোকে দিয়া নাই। কংগ্ৰেছৰ দিনত মূল্যবৃদ্ধি কমতি আছিলে, সেইটো কাৰণে পৰ্যায়ক্ৰমে বাইপাৰ্ট ডিছকাশ্যনৰ CCPয়ে মানে মালিক সন্থা আৰু ট্ৰেড ইউনিয়ন এই দুটা অৰ্গেনাইজেশ্যন বহি মজুৰি বৃদ্ধি কৰিছিলে। এতিয়া মাজত
চৰকাৰে সোমাই এই চৰকাৰৰ ব্যৱস্থাৰে সকলোকে ভয় ভাবুকি দেখাই তেওঁলোকে এতিয়া মজুৰি বৃদ্ধি কৰা নাই, এতিয়া লেবাৰকো ভয় ভাবুকি দেখাই তেওঁলোকে ভোটটো হাসিল কৰিব বিচাৰিছে লোভ লালচা দি কিনে, আৰু কোম্পানীকো তেওঁলোকে ভয় ভাবুকি দেখাই আছে। আৰু ইতিমধ্যে বিভিন্ন ৰকমৰ আইন বনাইছে, বাগিচাৰ 10% ভূমি এতিয়া বেলেগ কামত লগাব। ইতিমধ্যে কৈছে, মই ৰিপিট কৰিব বিচৰা নাই, তেনেকুৱা ধৰণৰ কাম কাজৰ কাৰণে বাগিচাৰ যুৱকসকল, বাগিচাৰ শ্ৰমিকসকল আজি বিভিন্ন ৰকমৰ সমস্যাত ভুগিছে। চাকৰি সংস্থাপনৰ কাৰণে বাহিৰত কাম কৰিবলৈ গৈছে। আজি 3 দিনৰ আগত বাহিৰত কাম কৰিবলৈ যোৱা বেচেৰা নামৰ এজনক মই কালি পৰহি তাক শ্মশানত হেৰি কৰি আহিছোঁ। তেওঁ তাত মৰিলে, তাৰ মাক বাপেকে তাৰ পৰা কেনেকৈ ডেড বডি আনে, কেনেকুৱা ধৰণৰ অশান্তি হয়, চাকৰিৰ তাৰণত তেওঁলোকে তেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে আজি চাহ শ্ৰমিকৰ মাজত যুৱ প্ৰজন্ম বাধ্য হৈ গৈছে। আৰু চৰকাৰে কি কৈছে যে চাহ শ্ৰমিক আমাৰ একেবাৰে প্ৰিয়, তেওঁলোকৰ দৰদী চৰকাৰ হয়, আমি তেওঁলোকৰ ডেভেলপ কৰিছোঁ। বিকাশ বিকাশ মাত্ৰ বিকাশ। এতিয়া চাহ শ্ৰমিকৰ বিকাশ নহয়, বিনাশ হৈ আছে। বাগান ইণ্ডাষ্ট্ৰিটো বন্ধ হ'বলৈ হ'লে লাখ লাখ চাহ শ্ৰমিকৰ অৱস্থা কি হ'ব। কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ নীতি যিটো আছে, এই ইণ্ডাষ্ট্ৰি নীতিটোৰ কাৰণে চাহ বাগিচা এটা 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 কৰি বন্ধ হৈছে। সেই বন্ধ হোৱাবিলাকক তেওঁলোকে কিনি, তেওঁলোকৰ মন্ত্ৰী MLA কিনি সেইবিলাকত এতিয়া বেলেগ ব্যৱসায় কৰিবলৈ গৈ আছে। আজি কিমানটা বাগান বন্ধ হৈ আছে তাৰ কোনো হিচাপ নাই। তেনেকুৱা অৱস্থাত আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ কংগ্ৰেছৰ তৰফৰ পৰা যে আপোনালোকে বাগান ইণ্ডাষ্ট্ৰি যিটো আছে এইটোক ধ্বংস কৰাৰ অধিকাৰ আপোনালোকে নাই। আপোনালোকে কাগজ কল ধ্বংস কৰিলে, চেনী কল ধ্বংস কৰিলে, কিন্তু বাগান ইণ্ডাষ্ট্ৰি আমি ধ্বংস হ'বলৈ নিদিওঁ। আৰু এইটো অসমৰ ৰাইজেও তেনেকৈ হ'বলৈ নিদিয়ে, কংগ্ৰেছে কেতিয়াও হ'ব নিদিয়ে। এইটো আমাৰ সংকল্প, আৰু তাৰ কাৰণেই আমি কংগ্ৰেছে তেনেকুৱা কাম কৰিবলৈ আগবাঢ়িছোঁ। আমি কংগ্ৰেছৰ তৰফৰ পৰা যেনেকুৱা ধৰণৰ চাহ শ্ৰমিকক আগতে আমি উইভিং চেণ্টাৰ প্ৰত্যেকটা সমষ্টিতে এক একটা উইভিং চেণ্টাৰ বনাইছিলোঁ, এই চৰকাৰে সেই উইভিং চেণ্টাৰবিলাক বন্ধ কৰি দিলে। আৰু কমচে কম চিলাই নিটিং কাটিং কৰি কেইগৰাকীমান জীৱিকা নিৰ্বাহ কৰিছিলে সেইবিলাক পৰ্যন্ত বন্ধ কৰিলে। আমি সেইবিলাক আকৌ চালু কৰিম। আমাৰ চৰকাৰ যেনেকুৱা ধৰণৰ আগত এনৰেগাৰ যোগেদিয়ে বাগিচাত কাম নকৰা যিবিলাক ফাল্টু লেবাৰ আছে, যিবিলাক কেজুৱেল আছে, সেইবিলাকৰ সুবিধা দিছিলে। এই সুবিধা আমাৰ চৰকাৰ আহিলে আমি দিম। আমাৰ চৰকাৰ আহিলে আমি আগে যেনেকৈ যুৱ প্ৰজন্মক যিমানক চাকৰি দিয়া হ'ল, যিবিলাকক দিব পৰা নাই তেওঁলোকক 4 হুইলাৰ দি কিনে, পাৱাৰ টিলাৰ দি কিনে, লোন দি কিনে তেওঁলোকক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰাৰ আগৰ চৰকাৰৰ যি নীতি আছিলে সেই নীতি আমি কংগ্ৰেছ চৰকাৰ বাহাল ৰাখিম। এইবিলাক কথা আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে। আৰু মাননীয় প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই দায়িত্বভাৰ লোৱাৰ পাছত সমগ্ৰ অসমত এটা জোৱাৰ যেনেকৈ সৃষ্টি হৈছে, চাহ বাগিচাতো এই জোৱাৰ সৃষ্টি হৈছে। আৰু বাগিচাৰ ৰাইজে, পাত ছিগা ৰাইজ, কলম কৰা ৰাইজে ক'ব বিচাৰিছে যে বিজেপি চৰকাৰে আমাক যি ধৰণেৰে ভিখাৰী লাইনত লৈ যাব বিচাৰিছে, আমি ভিখাৰীৰ বদান্যতা লাভ কৰিবলৈ বিচৰা নাই, আমি আমাৰ অধিকাৰ বিচাৰিছোঁ। আমাক মজুৰি বৃদ্ধি কৰি দিয়ক, আমাৰ মাটি পট্টা দিয়ক, আমাক জনজাতিকৰণৰ অধিকাৰ দিয়ক, আমাৰ শিক্ষাৰ অধিকাৰ দিয়ক, আমাৰ স্বাস্থ্যৰ অধিকাৰ দিয়ক। এইবিলাকে আমাৰ চৰকাৰৰ দিনত আছিলে, আৰু সেইবিলাককে চাহ শ্ৰমিকে বিচাৰি আছে আজি। আৰু চাহ শ্ৰমিক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।